অসম কাৰাটে সন্থাৰ অন্তৰ্ভুক্ত যোৰহাট জিলা কাৰাটে সন্থাৰ চতুৰ্থ সংখ্যক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয় মৰিয়নি মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত। যোৰহাট জিলাৰ বিভিন্ন শাখাৰ পৰা 4 শতাধিক কাৰাটে খেলুৱৈৰ অংশগ্ৰহণ। অসম ৰাজ্যিক কাৰাটে সন্থাৰ অন্তৰ্ভুক্ত যোৰহাট জিলা কাৰাটে সন্থাৰ উদ্যোগত মৰিয়নি মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায় চতুৰ্থ যোৰহাট জিলাৰ কাৰাটে প্ৰতিযোগিতা। মৰিয়নি মাৰ্চিয়েল আৰ্ট এছ'চিয়েশ্যনে এই প্ৰতিযোগিতাখনি আঁত ধৰে। সাব জুনিয়ৰ, জুনিয়ৰ, কেডেট, সিনিয়ৰ কেইবাটাও শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনৰ মৰিয়নি, তিতাবৰ, যোৰহাট, টিয়কৰ পৰা 4 শতাধিক কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত যোৰহাট জিলা কাৰাটে সন্থাৰ সভাপতি তথা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সম্পাদক পলাশ বৰাই এনেদৰে কয়। আজি আমাৰ চতুৰ্থ যোৰহাট জিলা কাৰাটে চেম্পিয়নশ্বিপ মৰিয়নি কলেজত শুভাৰম্ভ হৈছে। আমাৰ ৰূপজ্যোতি কুৰ্মী ছাৰ প্ৰেছিডেণ্ট, তেওঁ অহাত অকণমান পলম হোৱাৰ বাবে আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰবীন শইকীয়াদেৱে পতাকা উত্তোলন কৰি পেলাই শুভ উদ্বোধন কৰে, বন্তি প্ৰজ্বলন কৰি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী হেৰাই গ'ল, আমাৰ যিসকল প্ৰশিক্ষক হেৰাই গ'ল, তেওঁলোকৰ সন্মানাৰ্থে 1 মিনিট সময় আমি মৌন পালন কৰি তেওঁলোকক সন্মান জনালোঁ। তাৰপিছত এতিয়া আমাৰ কাৰ্যসূচী তেনেদৰে প্ৰথম আৰম্ভ হৈ এতিয়া 400 ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতা আৰম্ভ হৈ আছে। আৰু আমাৰ যিখিনি বাহিৰৰ পৰা প্ৰশিক্ষক আহিছে, মানে ৰেফাৰী হিচাপে, তেওঁলোকে সুচাৰুৰূপে এয়া পালন কৰিছে তেওঁলোকৰ নিজৰ কৰ্তব্য, আৰু আমাৰ এই খেলখন সুচাৰুৰূপে আগবাঢ়ি গৈ আছে। যিসকল ছাত্ৰ ছাত্ৰী পদক পাব তেওঁলোকৰ উজনি অসমলৈ চিলেকশ্যন হ'ব। ইয়াৰ পৰা 2জন তাৰপিছত 4জন হ'ব। তাৰপিছত আকৌ তাৰ পৰা চিলেক্ট হ'ব আপোনাৰ ষ্টেটলৈ। হয়, ষ্টেট গেম। হা আমাৰ ইয়াত 400 ছাত্ৰ ছাত্ৰী হৈছে। কেটেগৰী হৈছে, কেইবাটাও হৈছে, কিন্তু আণ্ডাৰ 7ৰ পৰা একেবাৰে 18+ যথেষ্ট ছাত্ৰ ছাত্ৰী, 400+ হৈছে আমাৰ ছাত্ৰ ছাত্ৰী। যোৰহাট জিলা ভিত্তিত হয়, অকল যোৰহাট জিলা মানে আপোনাৰ তিতাবৰৰ পৰা আহিছে, তিতাবৰ, মৰিয়নি আৰু আমাৰ দহোটীয়া, এনেকৈ যোৰহাটৰ গোটেই চুকে কোণে যিমানবোৰ ক্লাব আছে সকলো ক্লাবৰ পৰা আহিছে। অৰ্গেনাইজ আপোনাৰ যোৰহাট জিলা কাৰাটে সন্থাৰ পৰাই হৈছে, আৰু হোষ্ট কৰিছে আমাৰ মৰিয়নিৰ মাৰ্চেল আৰ্ট একাডেমীয়ে। আমাৰ ত্ৰিদীপ ছাৰ আছে, ত্ৰিদীপ ছাৰে আৰু তেওঁলোকৰ যিখিনি কমিটিৰ মেম্বাৰ, তেওঁলোকে সকলোৱে মিলি এই কমিটি মানে প্ৰতিযোগিতাখন হোষ্ট কৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।